নমস্কাৰ দ্য নিউজ প্লাছৰ সমূহ দৰ্শকক মই সায়নিকা বেনাৰ্জীয়ে স্বাগতম জনাইছোঁ। আজি আপোনালোকক চন্দ্ৰপুৰ মিছামাৰী এজন ব্যতিক্ৰমী বেদৰ ওচৰত লৈ যাম। তেখেতে দাবী কৰিছে যে তেখেতে কিছুমান ৰোগৰ চিকিৎসা কৰি সম্পূৰ্ণৰূপে ৰোগটো ভাল কৰিব পাৰে। মই পোনপটীয়াকৈ তেখেতৰ ওচৰলৈ যাব বিচাৰিম আৰু কথা পাতিবলৈ বিচাৰিম। মোৰ সহযোগী কমল দা আছে, কমল দাক মই সমগ্ৰ পৰিৱেশ দেখাবলৈ অনুৰোধ জনাইছোঁ। আজিলৈকে ক'বলৈ গ'লে প্ৰায় 150 লোক পাইলছত আৰোগ্য হৈছে আৰু টিউমাৰ প্ৰায় 10-12 জন হৈছে। যিকোনো টিউমাৰ আৰু মানুহৰ যিকোনো শৰীৰত হ'লে, যেনে আটাইতকৈ ডাঙৰ বস্তুটো হ'ল ব্ৰেইন টিউমাৰ, ইউট্ৰাছত যিটো জৰায়ু টিউমাৰ বুলি কয়, তাৰ উপৰি আকৌ আপোনাৰ গাত বাহিৰত সকলো ধৰণৰ টিউমাৰ ভাল হৈ আছে। পোনপ্ৰথমে ক'বলৈ গ'লে আপোনাৰ পাইলছ আজি প্ৰায় 8 বছৰ পূৰ্বে দিছোঁ মই গুৱাহাটীৰ মানুহ। আজি প্ৰায় 8 বছৰ হৈছেই। তেখেতৰ ঘৰ আছিলে, তেখেতৰ মই পাহৰিছোঁ, আপোনাৰ জাপৰিকোক চিৰিয়াখানা। তেখেত প্ৰথমতে দিছিলোঁ, তেখেত আৰোগ্য হৈছে। আৰু দ্বিতীয়তে বিৰগুচিৰ মানুহ দিছিলোঁ, মায়ঙৰ এনেকুৱা বহু মানুহ দিছোঁ। আপোনাৰ গুৱাহাটীৰ আপোনাৰ বহু ৰোগীক দিছোঁ, বহু পাহৰিছোঁ, তেনেকুৱা কথা। আৰু তাৰপিছত টিউমাৰ আচলতে কাৰ্বিলঙৰ ছোৱালী এজনীক দিছিলোঁ, আছে তেখেতে, আপুনি দেখিব। তাৰোপৰি আগতেও দিছিলোঁ, তেখেত এতিয়া বৰ্তমান আমাৰ মাজত নাই। তেখেতে কিবা বেলেগ বিশেষ বেমাৰত ঢুকালে। আৰু তাৰোপৰি পাথৰ মই গাঁৱৰ মানুহক দিছিলোঁ, বাহিৰৰ মায়ঙৰ ঝাৰগাঁও বুলি কয়, মায়ং ঝাৰগাঁও। তাৰোপৰি আকৌ গুৱাহাটীৰ বকো হাহিম, আপোনাৰ ডিগাৰু, আমাৰ গাঁৱৰো দিছোঁ। প্ৰায় বহু মানুহ সেনেকুৱা দি এতিয়া আৰোগ্য কৰি আছোঁ। প্ৰতিদিন বুলি ক'লে এতিয়া বৰ্তমান আহে, ৰাইজক মই অৱগত কৰা নাই আনুষ্ঠানিকভাৱে, গতিকে সদায় আহে বুলি ক'লে ভুল হ'ব। এতিয়া চাওঁ, আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি ৰাইজক মই অৱগত কৰিব ওলাইছোঁ। আৰু তাৰোপৰি যদি হয়, ৰাইজে বিশ্বাস কৰে, তেনেহ'লে আৰোগ্য হ'ব মোৰ ওচৰত আহিলে। ধন্যবাদ। মই সমান্তৰালভাৱে ইয়াত কিছুমান ৰোগী আছে, তেখেতৰ লগত ভাল পোৱা কিছুমান ব্যক্তি আছে, তেখেতৰ লগত পোনপটীয়াকৈ কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ কৈছোঁ। মোৰ নামটো বীৰেন বৰতামুলী। মই পাথৰ আছিলে, কিন্তু মই 1.5 বছৰ দিন ভোগ কৰিলোঁ। মোৰ সদায়ে মাহেকত 3000কৈ যায়। কিবা গেছ ফৰ্ম বুলি বেজি দিয়ে। সেই ডক্তৰজনে ডক্তৰ নহয়, তেখেত হৈছে কম্পাউণ্ডৰ। তেখেতে এখন লিখি দিলে, এতিয়া মোৰ পেটত পাথৰ ওলালে। তেতিয়া গোটেই লকডাউন পূৰা বন্ধ। তথাপি গ'লোঁ মেডিকেল। যাওঁতে পাথৰটো তেখেতে মোক ভঙা ঘৰ লেজন কৰি দিলে। কিন্তু মই দুখে বৰ দিন ভিক্ষা পান ৰক্ষা মানুহ, আহি পেলাই ইহঁতৰ ঘৰ সোমালোঁ। এতিয়া চাই পেলাই ক'লে, এইটোতো সাধাৰণ কথা, আপুনি কাইলৈ আহক, কিন্তু মই আপোনাক 15-20 দিন মাছ মাংস, মই মদ খাওঁতে মায়, সঁচা কথা কৈছোঁ, আপোনাক পূৰা বন্ধ কৰি দিলোঁ। এতিয়া মই ইয়াক প্ৰতিশ্ৰুতি দিলোঁ যে মই নাতি নেখাওঁ, 1 মাহ নাখাওঁ। কিন্তু মই 22 দিনতে, এতিয়া লকডাউন গম পাইছে, এই মুহূৰ্তলৈ নাই। এতিয়া মোৰ বয়স হৈছে, এই মুহূৰ্তলৈ মোৰ সেই পাথৰটো নাই। বেলেগ প্ৰব্লেম হয়, কিন্তু ধৰা গেছ খোৱা কাৰণত, কিন্তু পাথৰৰ প্ৰব্লেমটো নাই। খালি সি মোক এটা কথা কৈ আছিলে, আল্ট্ৰাচাউণ্ড কৰি আহ। মই ক'লোঁ, আকৌ 1250 টকা মই ক'ত পাম? মই দিন ভিক্ষা পান ৰক্ষা মানুহ, মোৰ পেটৰ বিষেই নাই। তই যিটো দৰৱ দিলি, মই ভাল হ'লোঁ নাই। ধন্যবাদ। মই আন এজন আছে, তেখেতৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিম। নমস্কাৰ বাইদেউ। নমস্কাৰ। আপোনাৰ নামটো? মোৰ নামটো লক্ষী বসুমতাৰী। মই কাৰ্বি আংলঙৰ পৰা আহিছোঁ। আপোনাৰ কি ৰোগত আক্ৰান্ত আছে? টিউমাৰৰ আক্ৰান্ত আছিলোঁ মই। তেখেতক লগ পালোঁ, পাই আয়ুৰ্বেদিক ঔষধ খাওক, মই ঔষধ দিম, তোমাৰ সম্পূৰ্ণ ভাল হ'ব কোৱা কাৰণে আহিলোঁ, খাইছোঁ, ব্যৱহাৰ কৰিলোঁ, ভালো হ'ল। সাধাৰণতে টিউমাৰটো প্ৰায় ডাঙৰ MM-ৰ ওপৰত কথা, আৰু দ্বিতীয়তে ৰোগীজনে ব্যৱহাৰ কৰাৰ ওপৰত কথা। যেনেকৈ ডক্তৰে ইমান মাহৰ ঔষধটো খাব লাগিব বুলি কয়, তেনেকৈ সম্পূৰ্ণ দৈনিক যদি খায়, তেতিয়াহ'লে অন্ততঃ 7 mm বা 8 mm যদি হয়, 3 মাহৰ সময়ৰ ভিতৰত সম্পূৰ্ণ নিৰোগী হৈ যায়। মোৰ ঘৰ চন্দ্ৰপুৰ মিছামাৰীত ঘৰ, আপোনাৰ ডিগাৰু ৰোডত পায়। মিছামাৰী আমাৰ ৰেভিনিউ ভিলেজ হয়। মোৰ নাম শ্ৰী কংকন বড়ো। যোগাযোগ কৰিব পাৰে, নাম্বাৰটো কৈ দিওঁ, 8472840082। আৰু এবাৰ কৈ দিছোঁ, 8472840082। মই আক্ৰান্ত আছিলোঁ পাইলছৰ। তেওঁৰ ঔষধ খাই মই ভাল পাইছোঁ। মোৰ অলপ পুৰণাই হৈ গৈছিল বেমাৰটো, 3 বছৰ পুৰণা হৈ গৈছিল। এইটো মই 1 মাহ পূৰা ঔষধ খালোঁ তেখেতৰ ঔষধ 1 মাহ খোৱাৰ পিছত মোৰ প্ৰায়ে কমি গ'ল।
নেক্সট আৰু মোক এসপ্তাহৰ পিছত 1 মাহৰ পিছত আৰু মানে মোক 1 বটল ঔষধ দিলে, সেইটো খোৱাৰ পিছত একেবাৰে নাইকিয়া হৈ গ'ল। মোৰ পাথৰ হৈছিল 12.6 mm। মোৰ পেটৰ বিষ আছিল। পেটৰ বিষ হওঁতে মই তেনেকৈ সাধাৰণ পেটৰ বিষ বুলি ভাবি মই ডক্টৰৰ তাত যাওঁ, বেজি লওঁ, ভাল হৈ যায়। এনেকৈ মই 3-4বাৰমান বেজি ল'লোঁ। তাৰপিছত আল্ট্ৰাচাউণ্ড কৰালোঁ। আল্ট্ৰাচাউণ্ড কৰাৰ পিছত মোৰ পাথৰ ওলালে। পাথৰ ওলোৱাৰ পিছত ডক্টৰে কৈছে অপাৰেশ্যন কৰাব লাগিব। অপাৰেশ্যন কৰাটো বহুত টকা লাগে। তাৰপিছত মই ভাবিলোঁ ক'ত পায় এনেকৈ ঔষধ। এনেকৈ মই বহুত জেগাত বিচাৰি তাৰপিছত এই আমাৰ পাণবাৰীৰে মিছামাৰী এজন আছিল, ৰঞ্জিত দাই মোক ক'লে আমাৰ তাতে আছে এনেকৈ ঔষধ দিয়া, মোৰ লগত ওলাবি। তাৰপিছত পিছদিনাখন ৰাতিপুৱাই মই তাৰ লগত ইয়াতে আহিছোঁ। ইয়াত আহি মই ঔষধ খোৱাৰ তাৰমানে পূৰা মোৰ পেটৰ বিষ আছিলতো, তাৰমানে খাই মই লগে লগে আৰাম পাইছোঁ। মই 3 পালি খোৱাৰ পিছত আজিলৈকে মই আল্ট্ৰাচাউণ্ড কৰি চালোঁ, একেবাৰে নাই, এতিয়ালৈকে হোৱা নাই। মোৰ আজি মোটামুটি 8-10 বছৰ আগতেই হৈছিল পাথৰ, কিন্তু এতিয়ালৈকে নাই আৰু। পাইলছৰ, এইটো আচলতে পাইলছৰ। এইটো আপোনাৰ প্ৰায় 30 ml বা 40 mlকৈ খালে ডেইলি, ৰাতিপুৱা, দুপৰীয়া, গধূলি খালে আপুনি খাব পাৰে। টিউমাৰ, যিকোনো টিউমাৰ, জৰায়ুৰ টিউমাৰ, ব্ৰেইন টিউমাৰে হওক বা বাহিৰত হ'লেও ল'ৰা হওক বা ছোৱালী হওক, এইটো ঔষধ খালে আৰাম পায়। খোৱাৰ টাইমটো 2 টাইম বা 3 টাইম, বেছি হ'লে 2 টাইম, কম হ'লে তাৰমানে মোৰ ভুল হ'ল, চৰি, মানে বেছি হ'লে 3 টাইম খাব দিওঁ, ৰাতিপুৱা, দুপৰীয়া, গধূলি, আৰু যদি অলপ কম হয় তেতিয়াহ'লে 2 টাইম খাবলৈ দিওঁ। মোৰ নাম ৰীতা পাত্ৰ, মই ঘৰুৱা কেন্দ্ৰ উপস্থিত হয়। মই মানে সেই হ'ল আজি 5 মাহমান পেটৰ বিষতে ভুগি আছোঁ। তাৰপিছত আল্ট্ৰাচাউণ্ডত কৈছে যে অপাৰেশ্যন কৰিব লাগে, অপাৰেশ্যনটো মানে জল্দিকৈ কৰিলে ভাল হয় বুলিকৈ কৈছে আৰু। তেনেকৈ মই বাচ্ছা বিচাৰি আছিলোঁ, বাচ্ছাৰ কাৰণে এতিয়া এইটো বেমাৰটো ভুগি লাগিছে। তেখেতে আহিছে ৰোগৰ কাৰণে, আৰু তেখেতক পুনৰবাৰ লগ পাব আপোনালোকে। আচলতে আপুনি আৰোগ্য হৈ যাব বুলি আমি আশা ৰাখিছোঁ, আৰু ভগৱানৰ ওচৰতো আপোনাক আমি কামনা জনাইছোঁ যে আপুনি আৰোগ্য হৈ যাব সোনকালে। কমাই দিছোঁ আৰু মই তাৰমানে পেটৰ বিষতে বহুত টকা হেৰাইছোঁ না, সেইটো কাৰণে ভগৱানে যদি ভালে বোলে ঔষধটো লৈ যাই পেলাই খাওঁ, তেতিয়াহ'লে আৰু নাই, আজি প্ৰথম আহিছোঁ আৰু গম পাই পেলাই আহিছোঁ, এতিয়া থাকিবই নোৱাৰোঁ নে, সেইটো কাৰণে ভাবিছোঁ লৈ যাই পেলাই খাওঁ, খাই পেলাই যদি গম পাওঁ বুলি আমি কামনা কৰিছোঁ। মই তেখেতৰ ওচৰত পোনপটীয়াকৈ পুনৰবাৰ আহিবলৈ বিচাৰিম। দাদা, আপুনি যিখিনি ঔষধ দিয়ে কিমান মূল্য লয় বাৰু? মূল্য আচলতে অলপ কমেই লৈ আছোঁ মই, ৰাইজৰ যাতে সকাহ হয়। 1500-2000 টকা এনেকৈ লৈ আছোঁ আৰু ঔষধৰ বিনিময়ত। কষ্ট আছে, তাৰোপৰি মেচিন ঘূৰাবলৈ কাৰেণ্টৰ খৰচ আছে, তেনেকৈ কৰি অলপ মূল্য এটা লওঁ আৰু যাতে নিজেও চলিব পাৰোঁ, বিলৰ খৰচ এটা ওলায়, তেনেকৈ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।